অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনগণক প্ৰশাসনৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে আৰু কিছু কাম সহজলভ্য কৰি তোলাৰ কাৰণে প্ৰতিটো সমষ্টিত একোখনকৈ সমজিলা ইতিমধ্যে ঘোষণা কৰিছে আৰু অহা 4 আৰু 5 তাৰিখে প্ৰায় 39খন আমি সমজিলা আনুষ্ঠানিক উদ্বোধন হ'ব। আমি চৰাইদেউ জিলাৰ মৰাণহাটত এটা আমি সমজিলা আমি এখন পাম। আমি বহুদিনৰ পৰা মৰাণবাসী ৰাইজে ইয়াত এটা সাব ডিভিজনৰ কথা কৈ আছিল, কিন্তু তাতোতকৈ আমি একো ওপৰত গৈ আমি এখন জিলাৰ পাবলৈ আমি সক্ষম হ'লোঁ। সকলো কাম কাজ এতিয়া সোণাৰীলৈ নোযোৱাকৈ মাৰমৰা সমষ্টিৰ ৰাইজে ইয়াতেই তেওঁলোকৰ কামখিনি কৰিবলৈ পাৰিব। ইতিমধ্যে ইয়াত আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হওক, ফুড এণ্ড চিভিল ছাপ্লাই হওক, এক্সাইজ ডিপাৰ্টমেণ্ট হওক, ফাইনেন্সৰ ডিপাৰ্টমেণ্টকে আদি কৰি আমাৰ TND আমি যিটো আসাম দৰ্শনেই হওক, আমাৰ MLA ফাণ্ড, আনটাইড ফাণ্ড, আমি সকলো কাম ইয়াৰ পৰাই নিয়ন্ত্ৰণ হ'ব। গতিকে জনসাধাৰণে খুব সহজতে কামখিনি কৰিব পাৰিব। সময় কম, তেওঁলোকে সময় কম বাচি যাব আৰু তেওঁলোকে থিতাতে আটাইখিনি ফেচিলিটি ইয়াতে পাব। গতিকেলৈ মই ভাবোঁ অহা 5 তাৰিখে 10 বজাত মৰাণহাটত ইতিমধ্যে PWIBতে আমি অস্থায়ীভাৱে আমি এই কাৰ্যালয়টো আমি উদ্বোধন কৰাৰ সিদ্ধান্ত কৰিছোঁ। আজি জিলা আয়ুক্ত ডাঙৰীয়ানী, আমাৰ অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্ত, এনেধৰণৰ চাৰ্কুল অফিচাৰ আহি গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰি গোটেই বস্তু তদন্ত কৰি সকলো দিনৰ উদ্বোধন কেনেধৰণে হ'ব, সভাখন ক'ত হ'ব, এই গোটেই কথাখিনি আজি আমি আলোচনাত সমাপ্ত কৰিলোঁ আৰু সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ, কাৰণ সেই দিনটো আমাৰ কাৰণে এক ঐতিহাসিক দিন হ'ব, আনন্দৰ দিন হ'ব। গতিকেলৈ আমাৰ জনগণে চৰকাৰী সকলো আঁচনি হওক বা বিভিন্ন সুবিধাসমূহ জানিবলৈ হ'লে একেবাৰে নিজৰ ঘৰৰ কাষতে মৰাণতে পাব, যিটো আমি সোণাৰীলৈ যাবলগীয়া অৱস্থা হৈছিল। গতিকেলৈ এনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়াৰ এইটো এটা প্ৰয়াস, আৰু ইয়াক সফল কৰিবৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজৰ উক্ত দিনা আহি উপস্থিত হ'বৰ কাৰণে মই অনুৰোধ জনালোঁ। ইয়াৰ উপৰিও আমি নিযুত মইনা আঁচনি, যিসকল আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ বা ইউনিভাৰ্চিটি ফাৰ্ষ্ট ইয়েৰ মহিলাসকল বা ছোৱালীসকলক আমি অহা 6 তাৰিখে আমি মৰাণ মহাবিদ্যালয়ত আমি কেন্দ্ৰীয়ভাৱে এই আঁচনিখনৰ আনুষ্ঠানিকভাৱে চেক বিতৰণৰ কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। গতিকে সমষ্টিটোৰ আজি পাটুকুৰ হওক বা কচু, বিভিন্ন ধৰণৰ মৰাণ হাই ছেকেণ্ডেৰী, মৰাণ মহিলা মহাবিদ্যালয়, সকলো ছাত্ৰী যিসকলে ইয়াৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈ এই প্ৰথম মাহৰ কিস্তিটো পাবলৈ সক্ষম হ'ব, আমি চেক যোগে বিতৰণ কৰিম। উক্ত অনুষ্ঠানতো থাকিবৰ কাৰণে মই আটাইকে অনুৰোধ জনালোঁ। আৰু 7 তাৰিখে আমাৰ দুৰ্গা পূজাৰ উপলক্ষে আমাৰ সমষ্টিত 17খন পূজা সমিতিক আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়া আৰ্থিক সাহায্য অৰ্পণ কৰিব। গতিকে মৰাণহাটতে আমি সেই 17খন পূজা সমিতিক লৈ আমি এই চেক বিতৰণৰ এটা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ বা আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে 10টা বজাত আপোনালোকে আহি 7 তাৰিখে উপস্থিত হ'ব। অৰ্থাৎ 5, 6, 7 আমাৰ 3 দিনেই আমি এনেধৰণে জনসাধাৰণৰ কাৰণে 3টা দিনত আমি 5 তাৰিখে সমজিলা আমি উদ্বোধন কৰিম। 6 তাৰিখে আমাৰ নিযুত মইনা আমাৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ অসম চৰকাৰৰ 1000কৈ প্ৰথম কিস্তি আমি অৰ্পণ কৰিম। আৰু 7 তাৰিখে পূজা সমিতিসমূহৰ শাৰদীয় দুৰ্গা পূজাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদকসকলক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক যি 10,000 টকাৰ মাননি আমাৰ অসম চৰকাৰৰ পৰা দিয়া হ'ব, সেইটো আমি অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে মই আটাইকে অনুৰোধ জনালোঁ। সকলো অসমবাসীক আমি শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছাও মই জ্ঞাপন কৰিলোঁ। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।